তলাতল ঘৰ 1751 চনত আৰম্ভ কৰি 1769 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই তলাতল ঘৰটো নিৰ্মাণ কৰোৱায়। শিৱসাগৰ চহৰৰ পৰা 6 কিলোমিটাৰ পশ্চিমে ই অৱস্থিত। 7 মহলীয়া অদ্ভুত কৌশলৰ এই ৰাজকাৰেংটোৰ মাটিৰ সমানে 1 মহলা, মাটিৰ ওপৰত 3 মহল আৰু মাটিৰ তলত 3 মহলা আছে। মাটিৰ তলৰ 3য় মহলাৰ পৰা প্ৰায় 3 কিলোমিটাৰ দীঘল এটা সুৰংগ দিখৌনীত লাগিছেগৈ। বৰ্তমান এই সুৰংগটো বন্ধ। এই কাৰেংটো অদ্ভুত কৌশলৰ ঘৰ ভাৰতৰ ভিতৰত বিৰল। ৰংপুৰৰ ৰাজধানী থকাৰ সময়ত ৰাজ্যৰ সকলো প্ৰশাসনীয় কাম-কাজ পুৰণি ৰাজধানী গড়গাঁৱৰ পৰাই কৰা হৈছিল আৰু এই উদ্দেশ্যে গড়গাঁৱৰ কাৰেংঘৰৰ পৰা মাটিৰ তলে তলে তলাতল ঘৰলৈকে এটা সুৰংগ পথৰ ব্যৱস্থা আছিল। সময়ত এই পথৰ অৱস্থিতি হেৰাইছে। এই ৰাজপ্ৰসাদটিৰ কোঠাবোৰ সমান্তৰালকৈ সজোৱা আৰু ইয়াৰ কাৰুকাৰ্য মোগল শিল্প শৈলীৰ লগত সাদৃশ্য থকা দেখা যায়। ইয়াৰ প্ৰতিটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন। ইয়াত ইটা আৰু বিশেষ প্ৰকাৰৰ স্থানীয় বিলাতী মাটিৰে নিৰ্মাণ কৰা হয়। শেহতীয়া প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা জুইয়ে পোৰা কাঠৰ স্তম্ভ, স্তম্ভৰ গাঁতৰ চিহ্ন, পোৰা ইটাৰ 3 স্তম্ভৰ যুক্ত ভগ্নাৱশেষ পোৱা যায়। 7 মহলীয়া প্ৰাসাদটোৰ তলৰ মহলটোত আস্তাবল, ভঁৰাল আৰু লগুৱাবোৰৰ কোঠা আছিল। ৰাজকীয় কোঠাবোৰ ওপৰৰ মহলত আছিল। তলাতল ঘৰত মাটিৰ তলত 2টা গোপন সুৰংগ আছিল। এটাৰ দৈৰ্ঘ্য 3 কিলোমিটাৰ, যি দিখৌ নৈৰ লগত সংযোগী। আনটো সুৰংগ হ'ল 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ, যিটো তলাতল ঘৰ আৰু গড়গাঁৱৰ কাৰেংঘৰৰ লগত সংযোগ ঘটিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবেই এইকেইটা নিৰ্মাণ কৰা হৈছিল। গতিকে এই শিৱসাগৰৰ জয়সাগৰত থকা তলাতল ঘৰলৈ সকলো আহি, বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল নিজে আহি ইয়াৰ ওপৰত যদি চায়, তেতিয়া তেওঁলোকৰ যথেষ্টখিনি পঢ়া-শুনাত সহায় হ'ব। যে বৰ্তমান সময়ত চৰকাৰে বুৰঞ্জী বিষয়টো বাধ্যতামূলক কৰিছে। গতিকে অভিভাৱক অভিভাৱিকাসকলে নিজৰ সন্তানক এই তলাতল ঘৰ দেখুৱালে তেওঁলোকে কিতাপত পঢ়ি যিটো উপলব্ধি কৰিব আৰু নিজ চকুৰে চোৱাৰ পাছত তেওঁলোকে যথেষ্টখিনি বুজিবলৈ সুবিধা হ'ব। গতিকে আপোনালোকে নিজৰ ল'ৰা-ছোৱালীক লৈ শিৱসাগৰলৈ আহক আৰু জয়সাগৰত থকা এই তলাতল ঘৰৰ দৃশ্য উপভোগ কৰক। ধন্যবাদ।